কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছোঁ। কৰ্তব্য কৰ্ম বুলি বোধত ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে ঈশ্বৰৰ যি সৃষ্টি আমি মানৱ এই সকলৰ প্ৰীতিৰ অৰ্থে ৰাতিপুৱাই এই ভাগ কৰ্ম কৰি আছোঁ। ঈশ্বৰত অৰ্পিত হওক আৰু যদি দুই এজনৰ ভগৱানৰ কৃপা প্ৰাপ্তি হয় তেনেহ'লে আমি জানিম যে আমাৰ মনুষ্য জন্ম সফল হৈছে। শ্ৰীমদ্ ভগৱদ গীতাৰ 2য় অধ্যায়ৰ 41 নম্বৰ যি শ্লোক 41 তাত কৈছে ব্যবসায়াত্মিকা বুদ্ধিৰেকেহ কুৰুনন্দন বহুশাখা জ্ঞানন্তাচ্চ বুদ্ধয়ো এব ব্যবসায়িনাম। হে কুৰুনন্দন, হে অৰ্জুন, নিষ্কাম কৰ্মযোগত যোৱাকালি আমি আলোচনা কৰিছোঁ নিষ্কাম কৰ্মযোগ সম্বন্ধে। নিশ্চয়িত্মিকা বুদ্ধি বা ব্যৱসায়িত্মিকা বুদ্ধি একেই থাকে, অৰ্থাৎ একনিষ্ঠ হয় আৰু নানাফালে ধাবিত নহয়। কিন্তু সকামী কৰ্মীসকলৰ বুদ্ধি নানা শাখা বিশিষ্ট হয়, সকাম কৰ্মী যিবিলাক, আৰু অনন্ত ৰূপ লয়, গতিকে নানাফালে ধাবিত হয়। এতিয়া বুদ্ধি শব্দটো নানান ঠাইত নানা অৰ্থত ব্যৱহৃত হৈছে। সাধাৰণতে বোধ জ্ঞান অৰ্থত বুদ্ধি শব্দ প্ৰয়োগ হোৱা দেখা যায়। 2য় অধ্যায়ৰে 39 নম্বৰ শ্লোকত এই অৰ্থতে ব্যৱহাৰ হৈছে, বোধ অৰ্থত। দাৰ্শনিক পৰিভাষাত বুদ্ধিৰ ব্যৱসায়াত্মিকা নাইবা নিশ্চয়াত্মিকা মনোবৃত্তি বা অন্তৰেন্দ্ৰিয় বুজায়। অন্তৰেন্দ্ৰিয় বিষয়ৰ সৈতে ইন্দ্ৰিয় সংযোগত মনত কি হয়, নানা ৰকমৰ জ্ঞানৰ চাপ বা সংস্কাৰ জন্মে। বিষয়ৰ সংগত যেতিয়া ইন্দ্ৰিয় আহে, বিষয়ৰ সৈতে যেতিয়া ইন্দ্ৰিয় সংযোগ হয়, তেতিয়া মনত নানা প্ৰকাৰৰ জ্ঞানৰ চাপ বা সংস্কাৰ জন্মে। এতিয়া কোনটো ভাল, কোনটো বেয়া, কোনটো গ্ৰাহ্য, কোনটো ত্যায্য, এইবিলাক নানা ধৰণৰ সংকল্প বিকল্প ভাৱ মনত উপস্থিত হয়। সেইকাৰণে মনক কৈছে কি, সংকল্পাত বিকল্পাত ইতি মনঃ। অনাদিপাতনতো কৈছে যে যিয়ে সংকল্প বিকল্প কৰে তাৰে নাম মন। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই শ্ৰীমদ্ ভাগৱত মহাপুৰাণৰ 3য় স্কন্ধৰ অনাদিপাতনত কৈছে। গতিকে সেই ক্ষেত্ৰত বুদ্ধিৰ কাম কি হ'ব? বুদ্ধিৰ কাম হ'ব ভাল নে বেয়া, গ্ৰাহ্য নে ত্যায্য তাক নিৰ্ণয় কৰা। আৰু সেইকাৰণে কয় নিশ্চয়িত্মিকাত ইতি বুদ্ধি, অৰ্থাৎ যিয়ে নিশ্চয় কৰে মনৰ সেই অৱস্থাটোৰ নাম বুদ্ধি। যিয়ে নিশ্চয় কৰে, এইটো ভাল, এইটো বেয়া, এইটো গ্ৰহণ কৰিবলগীয়া, এইটো ত্যাগ কৰিবলগীয়া, খাম নেখাম, যাম নেযাম, কৰিম নকৰিম, এই সিদ্ধান্তটো যিয়ে কৰে তাৰ নাম বুদ্ধি। সংস্কৃত ভাষাত এইদৰে কাৰ্যকাৰ্য নিৰূপণ কৰা ব্যাপাৰকে ব্যৱসায় বোলে। সংস্কৃত ভাষাত যাৰ দ্বাৰা চিত্ত ঈশ্বৰত একনিষ্ঠ হয় তাকে যোগ বোলে। যাৰ দ্বাৰা ঈশ্বৰত চিত্ত একনিষ্ঠ হয়, এক ঈশ্বৰত বাদে আর কোনো নাই এই জগতত। কোনো বৃত্তি, ইন্দ্ৰিয়ৰ বৃত্তি নাই, মনৰ বৃত্তি নাই,
মাত্ৰ এটাই বৃত্তি, সেইটো হৈছে ঈশ্বৰ। যি কৰিম ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে কৰিম, যি কৰিম ঈশ্বৰৰ কৰ্ম কৰিম, তাৰ নাম যোগ। আৰু সেইকাৰণে জ্ঞান কৰ্ম ভক্তি যিয়ে নহওক কিয়, জ্ঞান মাৰ্গে হওক, কৰ্ম মাৰ্গে হওক বা ভক্তি মাৰ্গে হওক, যিয়ে নহওক কিয়, এই সকলৰ দ্বাৰা ঈশ্বৰত একনিষ্ঠ ভাৱ হ'লেহে এইবোৰৰ সাৰ্থকতা। আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আমাক বাৰে বাৰে ভাগৱতত কৈছে নিৰন্তৰ নিৰন্তৰ। ভাগৱত কেনেকৈ শুনিবা? হুয়া সাৱধান চিত্ত, সাৱধান চিত্ত হৈ বাৰে বাৰে সকীয়াই দিছে আমাক। আনকি শুকদেৱে মহাৰাজ পৰীক্ষিতক বাৰে বাৰে সকীয়াই আছে, শুনা সাৱধান, সাৱধান চিত্ত হৈ শুনিবা মই যিখিনি কথা ক'ম। গতিকে ভক্তি শূন্য যদি জ্ঞান হয়, নাইবা যদি কৰ্ম হয়, নাইবা যোগ হয়, তাত কোনো সাৰ্থকতা নাই। ভক্তি বিৰহিত বা ভক্তি শূন্য যদি জ্ঞান কৰ্ম যোগ, তাৰ কোনো সাৰ্থকতা নাই, তাৰ দ্বাৰাই জীৱৰ কল্যাণ সাধন নহয়। গতিকে জীৱৰ সমস্ত কৰ্মৰ উদ্দেশ্য একমাত্ৰ ঈশ্বৰ প্ৰীতিৰ বাবেহে হ'ব লাগে। কিন্তু কি হয়, সকামী কৰ্মীসকলে, ব্যক্তিসকলে এই মহৎ উদ্দেশ্যৰ কথা আচলতে পাহৰি নানা ৰকমৰ কামনা বাসনাক লৈ কি কৰে, যাগ যজ্ঞাদি আদি নানান কৰ্মত প্ৰবৃত্ত হয়, যাৰ ফলত তেওঁলোকৰ চিত্ত বুদ্ধি সৰ্বদাই বহুমুখী, বহু শাখা বিশিষ্ট। আৰু বহু শাখা বিশিষ্ট যেতিয়া হয়, চিত্ত ঈশ্বৰৰ একনিষ্ঠ নহ'লে জীৱৰ কৰ্মসমূহ শান্তিৰ কাৰণ বা কল্যাণৰ কাৰণ নহয়, অশান্তিৰ কাৰণ হয়। আজি আমি সমাজত দেখা পাই আছোঁ, যিসকল ভাগৱত বক্তা বা নাম কীৰ্তন কৰোঁতা নাইবা আধ্যাত্মিক অনুষ্ঠানবিলাকৰ যিবিলাক মুৰীয়া বৰমূৰীয়া, তেওঁলোকৰ এই সমস্যাটো হয়। তেওঁলোকে কয় যে আমি এশৰণীয়া হয়, এক কৃষ্ণত বাদে তেওঁলোকে আনক নভজে। বাহ্যিকত বাহিৰত লক্ষী মন্দিৰত নাযায়, শিৱ মন্দিৰত নাযায়, শনি মন্দিৰত নাযায়, শনিক নভজে, এক কৃষ্ণকে ভজে। কিন্তু মনৰ যি কামনা বাসনা, এই কামনা বাসনা ৰহিত হোৱা নাই। নোহোৱাৰ কাৰণে কি কৰে, কৰাপশ্যন কৰে, অনুষ্ঠানটোৰ পইচাকে মাৰি দিয়ে, টকা পইচাবিলাক নিজৰ নামলৈকে লৈ যায়। ভোগ লিপ্সা, বিপ্ৰলিপ্সা, প্ৰমাদগ্ৰস্ততা, ভ্ৰম। তেওঁলোকে ভাবে এই অনুষ্ঠানটোৰ পইচা খাব পাৰি, আমি কৰ্ম কৰি আছোঁ, তেওঁলোকে কৰ্ম কৰি আছে। কৰ্ম মানে কামনা বাসনাযুক্ত কৰ্ম। ফলস্বৰূপে কি হয়, কামনা বাসনাত যেতিয়া ভোগলিপ্সা আহি যায়, বিপ্ৰলিপ্সা মানে অধিক প্ৰাপ্তিৰ ইচ্ছা আহি যায়, আৰু পৰিণামস্বৰূপে সেই অনুষ্ঠানটোৰ কৰাপশ্যন কৰি সেই মানুহখিনিক, যিখিনি মানুহ তাৰ লগত সংযোজিত হয়, সেই সংযোজিত মানুহখিনিক অশান্তিত ন্যায় সদা অশান্তি প্ৰদান কৰে। কিয়? যে যিসকলে ভক্তি কৰাৰ কাৰণে আহিছে শুদ্ধভাৱে গুৰুজনাৰ আদৰ্শক লৈ, সেইসকলে এনেকুৱা যেতিয়া কথা শুনে বৰমূৰীয়াবিলাকৰ, তেতিয়া তেওঁলোকে মনত অন্তৰত অত্যন্ত আঘাত পায় যে ভক্তি এয়ে নেকি, এয়ে ভক্তি নেকি? টকা পইচা মাৰি খোৱা। কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে নাজানে যে যিসকলে এনেকুৱা কাম কৰি আছে সেইসকল এশৰণীয়া নহয়। যদ্যপি বাহ্যিকত কোনো দেৱ দেৱীক নভজে, কিন্তু মনেৰে দেৱ দেৱীক ভজি আছে। ধনৰ কামনা মানে লক্ষ্মীক ভজি আছে, লক্ষ্মীক ভজি আছে, নিৰন্তৰ ভজি আছে। গতিকে শক্তিৰ কাৰণে নানা দেৱীক ভজি আছে,
সেইকাৰণে আমি চিন্তন কৰিবলগীয়া যে আমি প্ৰকৃতাৰ্থত এশৰণীয়া নে আমাৰ বুদ্ধি নিশ্চয়িত্মিকা বুদ্ধি ঈশ্বৰত হৈছেনে একনিষ্ঠ সেইটো কিন্তু আমি চিন্তন কৰিবলগীয়া কৃষ্ণ